স্যার স্যার অলপ হ্যাঁ হ্যাঁ আজি পর্বতজোড়া মহকুমা জ্যেষ্ঠ নাগরিক মঞ্চ গঠন হল। আমি কোকরাঝার জেলার প্রথমত মই পরিচয়টো দিলোঁ। মই কোকরাঝার জেলার জ্যেষ্ঠ নাগরিক মঞ্চৰ সাধাৰণ সম্পাদক জ্যোতিষ নাথ। তো আমি বহুদিনৰ পৰা চৰকাৰৰ লগত কিছুমান ডিমাণ্ড দি আহিছোঁ, কিন্তু চৰকাৰে কাৰ্যকৰী কৰা নাই। যেনেকুৱা বৃদ্ধ পেঞ্চন 250 টকাত গেষ্ট্ৰিকৰ ঔষধো নাই। গতিকে আমি ডিমাণ্ড দিছোঁ 2500 হ'ব লাগে। ইতিমধ্যে চৰকাৰে কৈছে যে আমি এইটো কিবা এটা ব্যৱস্থা কৰিম, হয়তো এটা ভাল ফল পাম। দ্বিতীয়তে আমাৰ কিছুমান সুবিধা চৰকাৰে দিছে, সেইবিলাক এক্সিকিউটিভ হোৱা নাই। যেনেকুৱা আপোনাৰ নাৰ্ছিং হোমবিলাকত আমাৰ আছে, তাৰপিছত আপোনাৰ ৰেলৱেত কনচেশ্যন আছে, ফ্লাইটত 50% কনচেশ্যন আছে, তাৰপিছত আপোনাৰ ছিনিয়ৰ চিটিজেনৰ আপোনাৰ ফিক্সড ডিপ'জিটত 0.5% বেছি আছে। এই সুবিধাবিলাকৰ কাৰণে আমাৰ এটা বিশেষ কাৰ্ডৰ প্ৰয়োজন হৈছে, সেইটো হ'ল ছিনিয়ৰ চিটিজেন কাৰ্ড। এই কাৰ্ড বিনামূলীয়াকৈ পোৱাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। য'ত নেকি 100 টকা চৰকাৰে ফিজ লৈ আছে, সেই ফিজটো আমি বিনামূলীয়া কৰাৰ কাৰণে চৰকাৰৰ ওচৰত টানি অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ। গতিকে আগন্তুক দিনত আমি একেলগে কাম কৰিম। আজি পৰ্বতজোড়া চাব ডিভিজন গঠন হ'ল। আমি তেনেকৈ গোটেই BTC অঞ্চলতে এটা এডভোকেট সুরত জামাল সরকার, মই রিটায়ার্ড প্রিন্সিপাল জালাউল্লাহ হায়ার সেকেন্ডারি স্কুলত। আজি জ্যেষ্ঠ নাগরিক মানে আমার পর্বতজোড়া মহকুমার জ্যেষ্ঠ নাগরিক সংখ্যা এখন নাগরিক আমার বহুতৰ 60 বছৰৰ উৰ্ধৰ বহুত মানুহ আমাৰ আছে, যে তেওঁলোকৰ যিসকলৰ মানে এতিয়াতে কাম কাজ কৰিব নোৱাৰে, বহুত অভাৱ অভিযোগৰ মাজতে দিন কটায়। কিছুমানৰ কিছু সা সম্পত্তি যদি আছে মানে নিজে কৰিব নোৱাৰে, কিছুমানৰ ল'ৰা হয়তো আছে যদি এজন দুজন পৃথকে খায়। বুঢ়া বয়সত এই পিতৃ মাতৃ ভীষণ অসুবিধাত কষ্ট দিন যাপন কৰিব লগা হয়। সেইকাৰণে আমি আজি এই সংগঠনটো গঠন কৰিলোঁ। ইয়াৰ জৰিয়তে আমি যিবিলাক অসহায় নিচলা যিবিলাক যাৰ একো নাই, এটি মানে বুঢ়া বুঢ়ী আমাৰ 60 বছৰৰ পৰা তাৰ উৰ্ধৰ যিবিলাক মানুহ মানে জীয়াই আছে, সেই মানুহসকলৰ কাৰণে কিছু উপকাৰ কৰাৰ কাৰণে আমি সংগঠন গঠন কৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ সমূহ ৰাইজৰ আপোনালোকৰো সহযোগিতাত আমি যাতে তেওঁলোকৰ কাৰণে চৰকাৰৰ পৰা কিবা সুযোগ সুবিধা আমি আনি দিব পাৰোঁ, এইখিনি আমাৰ কামনা আৰু কি। এইলেই কমিটিৰ পৰ্বতজোড়া সাব ডিভিশন ওয়াইজ জ্যেষ্ঠ নাগরিক মঞ্চ এটা তৈয়াৰ কৰাৰ কাৰণে গঠন কৰা হ'ল। আজি গোটেই সাব ডিভিশনলৈ পৰ্বতজোড়া জ্যেষ্ঠ নাগৰিক মঞ্চ গঠন কৰা হ'ল। জ্যেষ্ঠ নাগৰিক খণ্ড পৰ্বতজোড়া আগতে আছিলেনে? আমি জনাত নাছিল, আৰু যদি কোনোবাই ব্যক্তিগতভাৱে কৰিছে সেইটো নাজানো, কিন্তু আমি আজি ধৰক ইমান প্ৰায় 2500 মান মানুহ হৈছিল। এই 2500 মান মানুহৰ মানে সহযোগ বা উপস্থিতিত আমি এই কমিটিখন গঠন কৰিলোঁ। কমিটিখনত কিমানজন মানুহ অন্তৰ্ভুক্ত হৈ আছে? কমিটিখনত আমাৰ 21জনীয়া কমিটি হ'ব, আৰু যিখিনি ঠাইৰ পৰা অহা নাই সেইখিনি আমি প্ৰথম মিটিঙত সেইখিনি সংলগ্ন কৰি পাম। প্ৰেচিডেণ্ট কোনে? প্ৰেচিডেণ্ট হিচাপে মই ভৰচন্দ্ৰ বৰ্মন হৈছোঁ, আৰু আমাৰ সাধাৰণ সম্পাদক হিচাপে শাহাদত হোসেন সরকার হৈছে। কমিটিখনৰ নাম কি দিলে আপোনালোকে? পৰ্বতজোড়া জ্যেষ্ঠ নাগৰিক মঞ্চ। কিমানজনীয়া হ'ল কমিটিখন? 21জনীয়া। এই সম্পৰ্কে পৰ্বতজোড়া ৰাইজক কথা কি জনাব, কি মেছেজ দিব? মেছেজটো আমি এইটোৱে দি আছোঁ যে আমাৰ যিসকল পৰ্বতজোড়াত জ্যেষ্ঠ নাগৰিক আছিল, যেনেকুৱা মহিলাৰ ক্ষেত্ৰত 58ৰ পৰা ওপৰলৈকে আৰু পুৰুষৰ ক্ষেত্ৰত 60ৰ ওপৰলৈকে যিখিনি মানুহ আছে, আমি সেইখন মানুহ আমি একগোট কৰি আমি একেটা পৰিয়ালৰ আজি এটা সংগঠন গঠন কৰিলোঁ। আমাৰ ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ শেষ বয়সত যিখিনি দুখ দৰ্দা আছে বা যিখিনি আমি সা সুবিধা পাব লাগে চৰকাৰৰ পৰা, এইখিনি একেলগে আমি এটা পোৱাৰ কাৰণে, চৰকাৰৰ পৰা পোৱাৰ কাৰণে আৰু একত্ৰিত হৈ থকাৰ কাৰণে আমাৰ মেইন উদ্দেশ্য। চৰকাৰৰ পৰাতো পেঞ্চন দি আছে, পেঞ্চন বৃদ্ধ পেঞ্চন দিছে, নহয় 250 টকা দিছে, 250 টকা দিছে। আজিৰ যুগত 250 টকাৰ একো নহয়। এই ক্ষেত্ৰত আমাৰ মানে চেণ্ট্ৰেল কমিটিও যোগাযোগ কৰি আছে। গতিকে মই ভাবোঁ যে এইখিনি নিশ্চয় এটা আমি ফলপ্ৰসূ পাম। উচ্চতম পক্ষৰ পৰা কোনে আহিছে? আমাৰ জিলাৰ মানে আমাৰ কেন্দ্ৰীয় কমিটি চেণ্ট্ৰেলৰ পৰা আহিছে। ঠিক আছে, ধন্যবাদ।